হয়, আচলতে আজি দ্বিতীয় পৰ্যায়ৰ যি পঞ্চায়ত নিৰ্বাচনৰ কালিৰ দিনটোৰ কাৰণে আজি যিসমূহ বিষয়াক ইয়াত আহি উপস্থিত হৈছে আৰু আজি কিছু সময়ৰ পিছতে ৰাওনা হ'ব। আৰু আমি যদি ইয়াতে ক'বলৈ যাওঁ যে কালি যিসমূহ দুৰ্গম যিসকল অঞ্চল আছিল, চৰাঞ্চল আছিল, এইসমূহৰ কাৰণে আচলতে এই বিষয়াসকলক ৰাওনা কৰি দিয়া হৈছিল আৰু আজি ইয়াত বাকী যিসকল বিষয়া আছে সিহঁতক ৰাওনা কৰি দিয়া হ'ব। প্ৰথমতে মই আমাৰ ভিডিঅ' জাৰ্নেলিষ্টক সমগ্ৰ দৃশ্য মই দেখুৱাই ল'ব বিচাৰিছোঁ। আমাৰ জাৰ্নেলিষ্টে সমগ্ৰ দৃশ্য দেখুৱাব। আচলতে এই যি ধুবুৰীৰ কাৰণে কিন্তু আচলতে 10,542 গৰাকী যি ভোটাধিকাৰ সাব্যস্ত কৰিব। ইয়াত 20খন জিলা পৰিষদৰ কাৰণে নিৰ্বাচন অনুষ্ঠিত হ'ব। তাৰ বিপৰীতে কিন্তু 10খন আঞ্চলিক পঞ্চায়ত আৰু 3,999খন তাৰ বিপৰীতে কিন্তু দেখিবলৈ পোৱা গৈছে বহু সংখ্যক গাঁও পঞ্চায়তৰ নিৰ্বাচন অনুষ্ঠিত কৰা হ'ব। এই গাঁও পঞ্চায়তৰ নিৰ্বাচনৰ কাৰণে আচলতে যিসমূহ বিষয়া কৰ্মচাৰী ইয়াত এনেদৰে আহি ইয়াত উপস্থিত হৈছে আৰু কিছু সময়ৰ পিছতে ৰাওনা হ'ব। আজি যদি পুৱাৰ ভাগৰ কথা আমি ক'বলৈ যাওঁ, পুৱাৰ ভাগত আচলতে ইয়াত যথেষ্ট বৰষুণ দিছিল আৰু এই বৰষুণৰ কাৰণে কিছু অসুবিধাৰ সৃষ্টি হৈছিল। যদিও এতিয়া বতৰ অলপ ফৰকাল হৈছে আৰু যিসকল ইয়াত বিষয়া নিয়োগ কৰা হৈছে এইসকলে এনেদৰে নিজৰ যিসমূহ দায়িত্ব চম্জি লৈছে আৰু কিছু সময়ৰ পিছতে ৰাওনা দিব। আৰু ধুবুৰীত আচলতে 1,52,452 গৰাকী যি ভোটাধিকাৰ সাব্যস্ত কৰিব। ইয়াৰে পুৰুষৰ সংখ্যা হ'ল 54,530 গৰাকী আৰু মহিলা ভোটাৰৰ সংখ্যা হ'ল 50,98,007 গৰাকী। আৰু এই যি ভোটকেন্দ্ৰসমূহ আচলতে ধুবুৰীত যিসমূহ ভোটকেন্দ্ৰ আছে ভোটকেন্দ্ৰৰ সংখ্যা আচলতে 1465টা আৰু ইয়াৰ কাৰণে যি গাঁও পঞ্চায়তৰ সংখ্যা আচলতে গাঁও পঞ্চায়তৰ কাৰণে আচলতে জিলা পৰিষদৰ কাৰণে মুঠতে আমি যদি ক'বলৈ যাওঁ ইয়াত যথেষ্ট ইয়াত তৎপৰতাতে প্ৰশাসনে ব্যৱস্থা গ্ৰহণ কৰিছে আৰু প্ৰশাসনৰ ফালৰ পৰা যিসমূহ ইয়াত সুৰক্ষাজনিত যিসমূহ ব্যৱস্থা কটকটীয়া কৰি তোলা হৈছে আৰু যিহেতু কিছু সময়ৰ পিছতে এই যিসকলে ইয়াৰ পৰা নিৰ্দিষ্ট ভোটকেন্দ্ৰসমূহলৈ ৰাওনা দিব তাৰ বাবে ইহঁতে এই বিষয়াসকলে পুলিং প্ৰিচাইডিং আৰু যিসকল বিষয়া ইয়াত নিয়োগ কৰা হৈছে এইসকলে পূৰ্ণ প্ৰস্তুতি চলাইছে। ধুবুৰী জিলাত আচলতে ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনাক এই মুহূৰ্তত ফিৰোজ আলম আমাক পোনপটীয়াকৈ ধুবুৰীৰ নিৰ্বাচনী খবৰ জনোৱাৰ বাবে।